গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰতিদিনৰ দৰে আজিও আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল, অৰ্থাৎ আজি আপোনাৰ দিনটো কেনেকুৱা হ'ব। চাকৰি, ব্যৱসায়, স্বাস্থ্য, প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য সেইটো সঠিক আৰু জ্যোতিষীয় হিচাপৰ ওপৰত ভিত্তি কৰি। প্ৰিয় দৰ্শক, হিন্দু পঞ্জিকা অনুসৰি আজি 7 আগষ্ট 2025, শাওণ মাহৰ 21 তাৰিখ, দিন বৃহস্পতিবাৰ, শুক্লপক্ষৰ ত্ৰয়োদশী তিথি, নক্ষত্ৰ পূৰ্বচাৰা, চন্দ্ৰ ৰাশি ধনুৰাশি, যোগ বিষ্কুম্ভ যোগ। সূৰ্য উদয় যদি চোৱা হয় পুৱা 4:55, সূৰ্যাস্ত নিশা 6:02। ৰাহুকাল 1:08 পৰা আৰম্ভ কৰি 2:48 থাকিব। প্ৰিয় দৰ্শক, গ্ৰহ গতিৰ ওপৰত ভিত্তি কৰি ৰাশিফলে দেখুৱাই দিয়ে যে দিনটোৰ ভিতৰত কোনবোৰ কাম আপোনাৰ বাবে অনুকূল হ'ব আৰু কোনবোৰ ক্ষেত্ৰত সংযম ৰাখিব লাগিব। আপোনাৰ বাকী থকা কাম সম্পূৰ্ণ হ'বনে? নতুন সুযোগে টুকুৰ মাৰিবনে? প্ৰেমৰ সম্পৰ্কত নতুনত্ব হ'বনে? কোনো বিসংগতি হ'ব? এই সকলোবোৰ এই ভিডিঅ'টোত জানিবলৈ পাব। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, আজিৰ ৰাশিফলত আপোনাৰ চাকৰি, ব্যৱসায়, লেনদেন, পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে সম্পৰ্ক, স্বাস্থ্য আৰু দিনটোৰ ভিতৰত ঘটি থকা শুভ আৰু অশুভ পৰিঘটনা ফলাফল লৈ আহিছোঁ। এই ৰাশিফল ভিডিঅ'ত চাই আপুনি আপোনাৰ দৈনন্দিন পৰিকল্পনা সফল কৰিব পাৰিব। যেনে দৈনিক ৰাশিফলে আপোনাক গ্ৰহ নক্ষত্ৰৰ গতিৰ ভিত্তিত ক'ব যে আপোনাৰ গ্ৰহ নক্ষত্ৰবোৰ আজি আপোনাৰ বাবে অনুকূল হয় নে নহয়। আজি আপুনি কি প্ৰত্যাহ্বান সন্মুখীন হ'বলগীয়া হ'ব পাৰে বা কেনেধৰণৰ সুযোগ পাব পাৰে। দৈনিক ৰাশিফলত আপুনি দুয়োটা পৰিস্থিতি, সুযোগ আৰু প্ৰত্যাহ্বানৰ বাবে সাজু হ'ব পাৰে। গতিকে প্ৰিয় দৰ্শক, প্ৰথমে জানো আহক আজিৰ দিনটোৰ মেষ ৰাশিৰ ফলাফল। মেষ ৰাশিৰ প্ৰকৃতি যদি চোৱা হয় খাহী, ৰাশি প্ৰভু মংগল গ্ৰহ, শুভ ৰং সেউজীয়া। আজি আপোনালোকক আকাংক্ষিত সুফল পোৱাৰ দিন হ'ব। ব্যৱসায়ত হয়তো কিছু ভাল খবৰ শুনিবলৈ পাব। নিজৰ কামত সম্পূৰ্ণ মনোযোগ দিব লাগিব। বৌদ্ধিক আৰু মানসিক বোজাৰ পৰা ছাত্ৰ ছাত্ৰীয়ে সকাহ পাব। আপোনাৰ কাৰো শুনা কথাক আপুনি বিশ্বাস কৰাৰ পৰা বিৰত থাকিব লাগিব আৰু বন্ধু এজনৰ লগত আপোনাৰ সন্তানৰ কেৰিয়াৰৰ বিষয়ে কথা পাতিব পাৰিব। চাকৰিত কাম কৰা যিসকল জাতক জাতিকা আছে তেখেতসকলে ভাল সুযোগ পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃষ ৰাশি। বৃষ ৰাশিৰ প্ৰকৃতিৰ ৰোগী ৰাশি প্ৰভু শুক্ৰ, শুভ ৰং ৰঙা। আজি আপোনালোকৰ বাবে এক ৰোমাঞ্চকৰ দিন হ'বলৈ গৈ আছে। জ্যেষ্ঠ সদস্যৰ সহায়ত আপুনি বহুত পাব। কিবা শাৰীৰিক সমস্যাৰ বাবে আপুনি বিচলিত হ'ব। শহুৰেকৰ ফালৰ পৰা কাৰোবাক যদি টকা ধাৰলৈ দিয়া হ'লেহেঁতেন তেন্তে হয়তো আপুনি ঘূৰাই পাব পাৰে। আপুনি পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ উত্তেজিত হৈ থাকিব। আপুনি ঈশ্বৰৰ পূজাৰ প্ৰতি অতি আগ্ৰহী হ'ব আৰু আৱেগৰ বুৱাই লৈ কোনো কামত সন্মতি দিয়া উচিত নহয়। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মিথুন ৰাশি। প্ৰকৃতি কৌতূহলী, ৰাশি প্ৰভু বুধ, শুভ ৰং হালধীয়া। আজি আপোনাৰ প্ৰতি সন্মান আৰু সন্মান বৃদ্ধি কঢ়িয়াই আনিবলৈ গৈ আছে। আপোনাৰ যিকোনো সিদ্ধান্তই সমস্যাৰ সৃষ্টি কৰিব। পৰিয়ালৰ কোনো সদস্যক হেৰুৱাব পাৰে। আধ্যাত্মিক কাম কাজৰ প্ৰতি আপুনি অতি আগ্ৰহী হ'ব। আন কাৰোবাৰ কথাত অপ্ৰয়োজনীয়ভাৱে কথা নক'ব। পাৰস্পৰিক সহযোগিতাৰ অনুভৱ আপোনাৰ মনত থাকিব। আপুনি অলপ দূৰত্ব ভ্ৰমণলৈ যাব পাৰে, যিটো আপোনাৰ বাবে উপকাৰী হ'ব। আপোনাৰ পদত প্ৰতিপত্তি বৃদ্ধি পাই আপুনি অতি সুখী হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। কৰ্কট ৰাশি প্ৰকৃতি যদি চোৱা হয় আৱেগিক, ৰাশি প্ৰভু চন্দ্ৰ, শুভ ৰং ধূসৰ। আজি আপুনি কামৰ উচ্চ চাপৰ বাবে অশান্তি পাব। আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা ভাল হ'ব। খৰখেদাকৈ যিকোনো কাম কৰিলে আপোনাৰ ক্ষতি হ'ব। কাৰোবাৰ প্ৰভাৱত বিনিয়োগ কৰাৰ পৰা বিৰত থাকক, নহ'লে আপোনাৰ ধন তাত আবদ্ধ হৈ পৰিব পাৰে। যদি আপুনি ঋণ লৈছিল তেন্তে আপুনি ঋণ পৰিশোধ কৰিবলৈ যথোপৰোনাস্তি চেষ্টা কৰিব। পৰিয়ালৰ কিছুমান সমস্যা সমাধান আপুনি সুফল হ'ব। কৰ্মসংস্থাপনৰ চিন্তাত থকা যিসকল জাতক জাতিকা আছে তেখেতসকলে ভাল সুযোগ পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় সিংহ ৰাশি। প্ৰকৃতি আত্মবিশ্বাসী, ৰাশি প্ৰভু সূৰ্য, শুভ ৰং বগা। আজি আপোনাৰ বাবে অনুকূল দিন হ'বলৈ গৈ আছে। যদি আপুনি কোনো কামত বিভ্ৰান্ত হৈছিল তেন্তে সেইটো আঁতৰাই দিয়া হ'ব। ৰাজনীতিত কাম কৰা যিসকল জাতক জাতিকা আছে তেখেতসকলৰ নিজৰ বিৰোধীৰ প্ৰতি সতৰ্ক হ'ব লাগে, নহ'লে তেওঁলোকে নিজৰ ভাৱমূৰ্তি নষ্ট কৰাৰ চেষ্টা কৰিব পাৰে।
চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলোৱা যিসকল জাতক জাতিকা আছে তেখেতসকলে ভাল প্ৰচেষ্টা চলাব। কিছুমান ভাল খবৰ শুনিবলৈ পাব। কৰ্মক্ষেত্ৰত কিবা কাৰিকৰী সমস্যাৰ বাবে আপুনি চিন্তিত হ'ব। আপুনি প্ৰগতিৰ পথ আগবাঢ়িব যাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। কন্যা ৰাশিৰ প্ৰকৃতি যদি চোৱা হয় কঠোৰ পৰিশ্ৰমী। ৰাশি প্ৰভু বুধ, শুভ ৰং সোণালী। আজি আপোনালোকৰ বাবে আৰাম আৰু সুবিধাৰ বৃদ্ধি আনিবলৈ গৈ আছে। আপোনাৰ চখ আৰু মজাৰ কামত বহুত খৰচ কৰিব। পৰিয়ালত নতুন অতিথি আহিব পাৰে। যদি আপোনাৰ টকা ক'ৰবাত আবদ্ধ হৈ আছিল তেন্তে সেইটো পোৱাৰ সকলো সম্ভাৱনা আছে। আপুনি আপোনাৰ পিতৃ মাতৃৰ সহায় সম্পূৰ্ণ পৰিমাণে পাব। কোনো কথাত সহকৰ্মীৰ লগত আপোনাৰ সংঘৰ্ষ হ'ব পাৰে। আগত কৰা কামৰ পৰা আপুনি ভাল লাভ পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি। তুলা ৰাশিৰ প্ৰকৃতি সুখ। ৰাশিৰ প্ৰভু শুক্ৰ, শুভ ৰং ৰঙা। আজি আপোনাৰ বাবে দায়িত্বশীলভাৱে কাম কৰাৰ দিন হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ আত্মীয়ৰ সম্পূৰ্ণ সমৰ্থন পাব। চাকৰি আৰু ধনৰ মানুহে নিজৰ কামত সম্পূৰ্ণ মনোযোগ দিব লাগিব। কৰ্মক্ষেত্ৰত দলীয় কামৰ জৰিয়তে কাম কৰাৰ সুযোগ পাব। দীৰ্ঘ দূৰত্ব ভ্ৰমণলৈ যাব পাৰি। ভ্ৰমণৰ সময়ত কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। যদি আপুনি কাৰোবাক ধন ধাৰে দিছিল তেন্তে সেই ধন ঘূৰাই পোৱাৰ সম্ভাৱনা বহুত কম। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। প্ৰকৃতি ৰহস্যময়। ৰাশি প্ৰভু মংগল গ্ৰহ, শুভ ৰং গোলাপী। আজি আপোনাৰ বাবে সুখৰ মাধ্যম বৃদ্ধি কঢ়িয়াই আনিবলৈ গৈ আছে। পৰিয়ালৰ সদস্যৰ সৈতে মজাৰে ভৰা মুহূৰ্ত কটাব। আজি আপোনালোকৰ বাবে আনন্দৰ দিন হ'বলৈ গৈ আছে। আপুনি আপোনাৰ সিদ্ধান্তৰে মানুহক আচৰিত কৰি তুলিব। অভিভাৱকৰ আশীৰ্বাদত আপোনাৰ কিছুমান বাকী থকা কাম সম্পূৰ্ণ হ'ব। লেনদেন সম্পৰ্কীয় যিকোনো বিষয় সময়মতে নিষ্পত্তি কৰিবলৈ চেষ্টা কৰক। আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা ভাল হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনু ৰাশি। প্ৰকৃতি দয়ালু। ৰাশি প্ৰভু বৃহস্পতি, শুভ ৰং সেউজীয়া। ভাগ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ বাবে এটা ভাল দিন হ'বলৈ গৈ আছে। যি কামত হাত দিলে ভাল সফলতা পাব, কিন্তু স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব। কিছুমান গুৰুত্বপূৰ্ণ মানুহ লগ পাব। কৰ্মক্ষেত্ৰত কোনো ধৰণৰ ৰিস্ক সিদ্ধান্ত গ্ৰহণ নকৰিব আৰু তাত ধৈৰ্য বজাই ৰাখিব লাগিব। আপোনাৰ দীৰ্ঘদিন ধৰি বাকী থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি। প্ৰকৃতি অনুশাসিত। ৰাশি প্ৰভু শনি, শুভ ৰং ধূসৰ। আজি আপোনাৰ উপাৰ্জনৰ বৃদ্ধি আনিবলৈ গৈ আছে। পাৰিবাৰিক বিষয় সন্দৰ্ভত যদি আপোনাৰ কিবা উত্তেজনা আছিল তেন্তে সেয়াও নাইকিয়া হৈ যাব। আপুনি ভাল খাদ্য উপভোগ কৰিব আৰু লগতে আপোনাৰ ইচ্ছা অনুসৰি সহজে খৰচ কৰিব পাৰিব, যিয়ে আপোনাক বহুত সুখী কৰি ৰাখিব। আপুনি হয়তো আন কোনো কামৰ বাবে অফাৰ পাব যিটো আপুনি লগে লগে যোগদান কৰিব পাৰে। বাজেট প্লেন মানি চলাটো আপোনাৰ বাবে ভাল হ'ব যাতে আপোনাৰ খৰচ নিয়ন্ত্ৰণত থাকে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। প্ৰকৃতি মানৱীয়। ৰাশি প্ৰভু শনি, শুভ ৰং ৰাশি নীলা। আজি আপোনালোকৰ বাবে লৈ আহিব কিছু নতুন যোগাযোগৰ পৰা সুবিধা। যদি আপোনাৰ কোনো সমস্যা হৈছিল তেন্তে সেইটো পোৱাৰ সকলো সম্ভাৱনা আছে। আপুনি কাৰোবাৰ লগত অতি সাৱধানে কথা পাতিব লাগে, নহ'লে তেওঁলোকে আপোনাৰ কথাবোৰ ভুল বুলি বিবেচনা কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ লুকাই থকা গোপন কথাবোৰ ওলাই আহিব। আপোনালোকে একেলগে পৰিয়ালৰ সমস্যা সমাধানৰ বাবে যতুপৰা নাস্তি চেষ্টা কৰিব। মাতৃৰ ফালৰ পৰা আৰ্থিক সুবিধা পোৱা দেখা যায়। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মীন ৰাশি। প্ৰকৃতি সংবেদনশীল। ৰাশি প্ৰভু বৃহস্পতি, শুভ ৰং হালধীয়া। আজি ব্যৱসায়ীসকলৰ বাবে অতি ভাল দিন হ'বলৈ গৈ আছে। আপুনি আপোনাৰ গুৰুত্বপূৰ্ণ কামত সম্পূৰ্ণ মনোযোগ দিব। যদি আপোনাৰ মনটো কিবা এটা লৈ চিন্তিত হয় তেন্তে তাত ধৈৰ্য ধৰি ৰখা উচিত। আপোনাৰ কিছু নতুন প্ৰচেষ্টাই ফল কঢ়িয়াই আনিব। যদি আপুনি আপোনাৰ সন্তানক লৈ কিবা এটা চিন্তিত কৰিছিল তেন্তে আপোনাৰ সেই সমস্যাটো সমাধান হ'ব। নতুন সম্পত্তি কিনিব পাৰে যিটো আপোনাৰ বাবে ভাল হ'ব। বাজেট বনালে আপোনাৰ বাবে ভাল হ'ব। ধৰ্মীয় কামৰ প্ৰতি আপোনাৰ বৰ আগ্ৰহ থাকিব। প্ৰিয় দৰ্শক, এয়া আছিলে আজিৰ দিনটোৰ দৈনিক ৰাশিফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক
কমেন্ট আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।